বিশাল দাস তাৰ বয়স 18 বছৰ। খেলত কাজিয়া হৈছিলে ৰাতি। সি মোক মানে কৈ গৈছিলে ক্ৰিকেট খেল হৈছিলে। সি মোক মানে কৈ থৈ গৈছে খেলতে বোলে ল'ৰা দুটা তাক দম দিলে প্ৰথম খেলৰ ওচৰত। দম দিলে সি তাক সিও কিবা এটা কৰি দিলে ল'ৰাটোক। তাৰপিছত তাক বোলে এটা ল'ৰাই ধৰি পেলাই বুকুত ধৰি প্ৰথম ঘোচা এটা মাৰিছে। তাৰপিছত সিও বোলে পটককৈ গৰু এটা মাৰিছে বুলি কৈছে। ঘোচা সিহঁতে গৰু এটা মাৰি দিলে। তাৰপিছত সি পলাইছিলে। পলোৱাৰ পিছত তাক 4টা ল'ৰাই ধৰিছে। সেই খেদি পথাৰৰ মাজত খেদি ধৰিলে। সেই খেলৰ অলপ দূৰ আঁতৰত। ল'ৰাকেইটাৰ নাম কৈছে নেকি? নাম কৈছিল নেকি? নামটো চিনি নাপায় মানে। মানুহটো মোক কৈছে মই দেখা হেঁতেন বোলে চিনি পালোহেঁতেন। মানুহকেইটাৰ নামে মানুহে চিনি নাপায় মানে। তাকৰি চুক গেলমনি অলপ 9 তাৰিখে খেল হৈছিলে। 9 তাৰিখৰ পৰা মানে ঘটনাটো মানে সি খেল চাবলৈ গৈছিলে। খেল চাবলৈ গৈ কিবা কাজিয়া হৈছে বুলি কৈছে মানে। তাৰপৰা তাক মানে 4জন ল'ৰাই মাৰিছে। আৰু 4জন ল'ৰাই মাৰি মানে খেদি এজন মানে মানুহ এঘৰৰ আগফালে মানুহ মাৰি তাৰপিছত এই ৰাস্তাটো ৰাংঢালী পথাৰৰ মানে ৰাস্তাই এই পাৰে তাক মানে পেলাই থৈ গুচি গৈছে। আৰু সি নিজে কোৱা মতে 4জন ল'ৰাই মাৰিছে। আৰু 4জন ল'ৰাই মৰাৰ পাছত এজন ল'ৰাই মৰিছে বুলি পানীও খুৱাই থৈ গৈছে মানে। মৰিব বুলি পানীও খুৱাই থৈ গৈছে। তাৰপাছত আমি গম নাপাওঁ, আমি যোৱা নাই। সি কোৱা মতেহে। এতিয়া ধৰি লওক আজি 3:30টাত তাৰ মানে মৃত্যু হ'ল। মৃত্যু মানে যোৰহাটৰ পৰা আপোনাৰ ডিব্ৰুগড়লৈ ৰেফাৰ কৰি দিছিলে। কিন্তু ডিব্ৰুগড় হস্পিটেল নাপালেগৈ। ক'ত মানে বুকুৰ কামিহা 3ডাল নে 2ডাল ভাগিছে বুলি কৈছে ডক্টৰ। আৰু মানে আপোনাৰ আচলত মাৰিছে তো সি বহুত দুখ পাইছে। আৰু পেটত মানে তেজটো মানে ব্লক হৈ আছে বুলি কৈছিলে ডক্টৰে। সেইটো একদম মাৰ্ডাৰে হয়। এতিয়া ডেড বডি আহি পাবহিয়ে হ'ল চাগে, পালেহিয়ে চাগে। এই আপোনাৰ তাত ধৰি লওক আমাৰ মমাও আছে। মমাক আপোনালোকে সুধি ল'ব পাৰে কি হৈছে কি নাই হোৱা, সেইজনহে বেছিকৈ জানিব। বিশাল দাস ঘটনাটো মানে আমাৰ ওচৰতে খেল আছিলে। খেল চাবলৈ গৈছিলে। আৰু খেল চাবলৈ যাওঁতে মানে সি ঘৰলৈ অহা নাই। আমি ফোন কৰিছোঁ আৰু পথাৰত পৰি আছে। এইটো কোনোবা মাৰিয়ে পেলাই দিব লাগিব। মানে এতিয়া 17 বছৰ হৈছে। ক্ৰিকেট খেল চাবলৈ গৈছিলে। হয় ঘটনাটো হৈছে আৰু ৰাস্তাত পেলাই মানে পথাৰত পেলাই দিছে। বেয়াকে মাৰিছে। হয় কামিহা ভাগি গৈছে। আমি হস্পিটেল নিছিলোঁ। আজি 4 দিন হ'ল। আমাক আজি মানে ডিব্ৰুগড় এফআই কৰিছিলে। ডিব্ৰুগড় এফআই কৰোঁতে আপোনাৰ আমি মাজবাটতে মানে মৃত্যু হ'ল। যোৰহাট আমাৰ এখন মেডিকেল কলেজত। এতিয়া দুখ পাইছে মানে আমাক ইমাৰ্জেঞ্চিকে আজি নিবলৈ কৈছিলে। আমি লৈ গৈছিলোঁ মানে ৰাস্তাতে ঢুকাল। মোৰ মোমাইক হয়। মানে আমি এতিয়া সি তাক ইমান সুধিলোঁ, সি নক'লে একো। আৰু নোকোৱা বিনিময়ত মানে আমি এতিয়া ক'বলৈ কাকো একো মানে আমাৰ মোৰ নাইকিয়া নিচিনা হৈছে। মাৰি পেলাই দিছে। হয় 16 বছৰ মানে যোৱা বছৰ মেট্ৰিক দিছিলে। যোৰহাট চিভিলত নহয় মানে যোৰহাট চিভিলৰ পৰা আমি ডিব্ৰুগড় মেডিকেল নিছিলোঁ।
ৰাস্তাতে ঢুকাইছে মোমাইক মোমাই ঘৰ তাতে